Hello everyone, welcome to Mathocam. This is Dhruvas Raskha signing in. Azir video tut eta question loi aisu. Question to hoise isotopes or logot related. Gotike eta dorkari question ami koribole chesta korim. Yat eta elementor kotha koa hoise. Element to hoise boron. Aru boronor atomic number tomaloke jana 5 boli. Hoine? Gotike boronor duta isotopor kotha koise. Eta hoise boron 10 aru eta hoise boron 11. So first one is boron 10 and second one is boron 11. Atomic number 5 তোমালোকে সকলোৱে জানা। এটা কথাটো কি হ'ব? Boron atomic number 5 mass number 10 আৰু এফালে boron atomic number 5 mass number 10 দুইটাৰে পার্সেন্টেজটো আমি ধৰি লম। boron atomic number 5 mass number 10 ইয়াৰ পার্সেন্টেজটো মই x পার্সেন্টেজ বুলি ধৰিম। ইউনিভাৰ্সত x পার্সেন্টেজ আছে। তেতিয়া boron যেটো 11 থাকিব তাৰ পার্সেন্টেজটো কি হ'ব? তাৰ পার্সেন্টেজটো হ'ব 100 minus x। ঠিক আছে 100 minus x percentage এতিয়া কথাটো হল যে boronৰ যেটো এভাৰেজ এটমিক মাস হেটো মাক দিথা আছে 10.2 এতিয়া আমি ইয়াৰ পৰা কি কৰিব লাগে আমি boronৰ যিকেটা আইসোটোপ আছে সেই আইসোটোপ কেটাৰ পার্সেন্টেজ উলিয়াব লাগে কিমান পার্সেন্টেজত এক্সিস্ট কৰে সেই কাৰণে আমি কি কৰিম boron মাস নাম্বাৰ 10 ইয়াৰ মাসৰ কিমান পার্সেন্টেজ লম mass of B10 x percentage mass of B10 লম আৰু 100 minus x percentage mass of B কি আহিব 11 equal to average to কিমান লব average to লব আমাৰ 10.2 এটো তোমালোকৰ ক্লাস 9 ত আছিল ক্লোৰিনৰ লগত ৰিলেটেড এটা কোৱেশ্চন এটা এই কোৱেশ্চনটোত যেহেতু x percentage আছে x percentage কাৰণে আমি x বাই কি কৰিব লাগিব 100 কৰিব লাগিব আৰু b10 ৰ মাস কিমান b10 ৰ মাস হৈছে 10 হেটো আমি লিখি ললো প্লাস 100 minus x percentage মানে 100 minus x বাই কি আহিব তলত 100 আহিব ইনটু মাস অফ b11 আছে ন মাস নম্বৰ 11 গতিকে ইয়াত 11 আহিব ইজ ইকুৱেল টু 10.2 implies 100 যদি মই LCM লওঁ 100 মই LCM লম 100 LCM লম তেতিয়া ওপৰত ইয়াত কি থাকিব 10x থাকিব আৰু এইফালে ইয়াৰ ওপৰত কি থাকিব 1100 যেহেতু এই 11 টোৰে 100 কো ইনটু কৰিব লাগিব 11 টোৰে x কো ইনটু কৰিব লাগিব মাইনাস কি আহিব 11x ইজ ইকুৱেল টু 10.2 এখিনলৈকে ঠিকে আছে নিশ্চয় তোমালোকে বুজি পাইছা চাগে ইয়াৰ পাছৰ পাৰ্টখিনি কৰিবলৈ ট্ৰাই কৰো ইয়াত 10x minus 11x আছে 10x minus 11x যেহেতু আছে হেতু কাৰণে তাত লেফট হ্যান্ড সাইডত কি আহিব লেফট হ্যান্ড সাইডত আহিব -1x এটো হৈ গল 10x minus 11x মানে -1x তাৰ লগতে 1100 এটা এড হৈ আছে যোগ হৈ আছে আৰু তলত কি আছে 100 তলত 100 আৰু এইফালে আছে 10.2 এতিয়া আমি implies দিলু সলভ কৰিবলৈ ট্ৰাই কৰিম we have to find a value of x for that -x ওপৰত ৰাখিমে প্লাস 1100 আছে আৰু 100 to এই 100 to গৈ 10.2 লগত ইনটু হ'ব তেতিয়া আমি পাম 1020 এতিয়া -x equal to 1020 minus 1100 হ'ব আৰু এটো কৰিলে ওলাব -80 since -x is equal to -80 therefore x will be equal to 80 হেতু কাৰণে boron 5 or যেটো boron atomic number 5 mass number 10 ইয়াৰ যেটো পার্সেন্টেজ ওলাব সেই পার্সেন্টেজটো হ'ব কিমান 80% আৰু boron 10 যদি 80% থাকে obviously boron 11 কিমান পার্সেন্ট থাকিব লাগিব 20% থাকিব লাগিব কোৱেশ্চনটোৰ আনসাৰ এইকিটাই boron 10 থাকিব 80% আৰু boron 11 হেতু থাকিব কিমান পার্সেন্ট 20% আজিৰ ভিডিওটো ইমানেই নেক্সট ভিডিওত বেলেগ এটা কোৱেশ্চন লৈ আহিম তোমালোকে চাবলৈ চেষ্টা কৰিবা সাইনিং অফ अगेन থ্যাংক ইউ